আৰক্ষীয়ে আৰক্ষীক কৰিলে আটক। এবাৰ এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এইবাৰ এজন আৰক্ষীৰ ওপৰত। আৰু তাৰ পিছতে গোলককুঞ্জ আৰক্ষী থানাত আটক কৰা হয় আৰক্ষীগৰাকী। বিজেপিৰ নাম লৈ ধন সংগ্ৰহত নামি পৰিল এইবাৰ অসম আৰক্ষীৰ এজন জোৱান। বলে মোর 5,000 টাকা মই তোমাক দিছাম, 100 টাকা কম আছিল, তাই তোমরা টাকাটা নেন নাই। আজকে 1 মাস 1 বছর 8 মাস হয়, টাকাটা কি বলি না দেন। কয় মুই তোমাক চেনং না, তোমার টিমুই টাকা নাং নাই। মুই কম টাকা নিস নাই, ঠিক আছে, তুইও ইসলাম ধর্মের মানুষ, মুইও ইসলাম ধর্ম। তুই কোরআন শরীফ নে, মুইও না। তুই যদি কইস কোরআন শরীফ নিয়ে বলে মুই টাকাটা নেম নাই, মুই এলাই টাকাটার দাবি করবেন না, আলগুস্তে এর থেকে বেড়ে দেব। অমনি কয় কি, কয় কথা কইস না, নোক সুখে মোর বুকত আছে আসি, কয় কি, কয় তোর বেটিক নিয়ে কালকে পিটি নিয়ে বেড়াইছাম থানা, ওই যে এলাও আছে স্যান্ডেল থুয়ে দৌড় মারছে। আর বিজিবির লোক আমার বাড়ি পাঠিয়ে দিতে চাইছে। ওই কয় কি, কয় বিজিবির লোক পাঠিয়ে দেন তোমার বাড়িতে, তারপরে দেখবেন বাড়িতে থাকেন ভাল করে। এটা কোন কথা? হ্যাঁ, এই অরুণোদয়ের কথা কয়া পয়সা নিচ্ছে। কার? এই রাখি বলতো এমনি এডি থাকে, এই ঠিকার ওই ভোটার নোয়ায়, এটা শালকাটা বলি কয়, ফকিরগঞ্জ শালকাটা। না না, শালকাটাই কয় গ্রামটার নাম। ব্যাটালিয়নের কাম করায়। উৎকোচৰ ধন ঘূৰাই বিচাৰি গোলককুঞ্জ থানাত উত্তাল কৰে একাংশ মহিলাই। তাৰ পিছতে আটক হয় আৰক্ষীৰ জোৱানজনক। আৰক্ষীৰ জোৱানজন বিশেষ সুৰক্ষা বাহিনীৰ জোৱান ৰকিবুল ইছলাম আহমেদ বুলি জানিব পৰা গৈছে। এই লোকজনৰ বিৰুদ্ধে এইবাৰ অভিযোগ কৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সম্পাদিকাৰ লগতে ভুক্তভোগী মহিলাই। পেছাত আৰক্ষীৰ জোৱান হ'লেও নিজকে বিজেপিৰ নেতা বুলি পৰিচয় দি বিভিন্ন সময়তে বিভিন্ন আঁচনি হিতাধিকাৰীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে প্ৰবঞ্চক ৰকিবুল ইছলামৰ বিৰুদ্ধে। আজি আমি ধুবুৰীৰ পৰা আহিছোঁ। মই ধুবুৰী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ছেক্ৰেটাৰী হয়। আমাৰ তাতে এই ডিপাৰ্টমেণ্টত কাম কৰা ৰাকিবুল ইছলাম নামৰ এজন মানুহ, তেওঁ মানে আমাৰ ধুবুৰী ঝগড়াপাৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা চবৰে পৰা অৰুণোদয় দিম বুলি টকা লৈছে। এতিয়া আমাৰ তাতে দুখীয়া অশিক্ষিত মানুহ, সিহঁতে ইমান দূৰ বুজি নাপায়। আৰু বিজেপিৰ নাম ক'লে আজিকালি চবেই অন্ধ হৈ যায়। তেওঁলোকে পাৰ্টিৰ নামত বদনাম দি এই প্ৰতিটো দুখীয়া মানুহৰ পৰা 1000 কোটি টকা লৈছে। তেওঁৰ লগত আৰু এজন আছে সাইফুল ইছলাম নামৰ মানুহ, তেওঁক ৰিচিপ্ট কৰাই ছিগনেচাৰ কৰি লৈছে। নিজে চাকৰি কৰাৰ কাৰণে হয়তো ছিগনেচাৰটো কৰা নাই, কিন্তু তেওঁৱে গোটেইখিনি লিখিছে। আৰু আজি আমি ইয়াত আহি কৈছোঁ, তেওঁ যে এটা আইনৰ ডিপাৰ্টমেণ্টত কাম কৰা মানুহ, তেওঁ ভাষা ক'ব নাজানে। তেওঁ মহিলাৰ ওচৰত আঙুলি লৈ খেদি আহে, মই গুচাই দিছোঁ আপুনি দূৰত যাওক। তেওঁ আমাৰ মহিলাবোৰক কাৰ বেটিক তেওঁ কালি বোলে খেদি লৈ ফুৰিছে। অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত এবাৰ ধুবুৰী আৰক্ষী থানাত আৰক্ষীজনৰ বিৰুদ্ধে ৰুজু হয় 1 গোচৰ। আৰু এই গোচৰৰ ভিত্তিতে আটক কৰে আৰক্ষীজনক। বৰ্তমান ধুবুৰী আৰক্ষীৰ জিম্মাত থকা আৰক্ষীৰ লোকজনক জেৰা চলাইছে এতিয়া ধুবুৰী আৰক্ষী। নিউজ ডেস্ক, সংবাদ 365।